মিচিগান বিশ্ববিদ্যালয় আৰু বিভিন্ন চিকিৎসালয়ত ভেণ্টিলেটৰৰ পৰা খুলি দিয়া মুমূৰ্ষু ৰোগীসকলৰ ওপৰত কৰা গৱেষণাত দেখা গৈছে যে হৃদস্পন্দন বন্ধ হোৱাৰ পৰা 2 মিনিট পৰ্যন্ত মগজুৰ কিছুমান অংশ বিশেষকৈ পষ্টেৰিয়ৰ কৰ্টিকেল হট জ'ন সক্ৰিয় হৈ থাকে। মগজুৰ এই অংশত সপোন, দৃষ্টিগত অভিজ্ঞতা আৰু শৰীৰৰ পৰা আত্মা ওলাই যোৱা যেন লগা আউট অফ বডি এক্সপিৰিয়েঞ্চ অনুভূতিৰ সৈতে জড়িত। ইয়াৰ অৰ্থ হ'ল চিকিৎসকে ক্লিনিকেল ডেথ বুলি ঘোষণা কৰাৰ পিছতো ব্যক্তিজনে চাৰিওফালৰ শব্দ বা পৰিৱেশ কিছু সময়ৰ বাবে অনুভৱ কৰিব পাৰে। লগতে তেজৰ প্ৰবাহ আৰু অক্সিজেনৰ পাৰ্থক্যৰ কথা ইয়াত জড়িত হৈ আছে। 2024 পৰা 26 চনৰ বৈজ্ঞানিক গৱেষণা অনুসৰি মৃত্যু এক ছেকেণ্ডত ঘটা ঘটনা নহয়, বৰঞ্চ এক প্ৰক্ৰিয়া প্ৰচেছ। বিজ্ঞানীৰ দল এটাই এজন 87 বছৰীয়া মৃগী ৰোগীৰ চিকিৎসাৰ সময়ত আকস্মিকভাৱে মৃত্যুৰ মুহূৰ্তৰ EEG ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল। তাত দেখা গ'ল যে হৃদস্পন্দন সম্পূৰ্ণ বন্ধ হোৱাৰ 30 ছেকেণ্ড আগৰ পৰা 30 ছেকেণ্ড পিছলৈ মগজুত গামা তৰংগ তীব্ৰভাৱে বৃদ্ধি পায়। কিন্তু ই কেনেধৰণৰ তৰংগ বা চিকিৎসকে কোনো এজন ৰোগীৰ পৰৱৰ্তী 24 ঘণ্টাৰ ভিতৰত মৃত্যু হ'বনে নাই তাৰ পূৰ্বাভাস কিদৰে পাব পাৰে, সেই গোটেই তথ্যবোৰেই আজিৰ এই ভিডিঅ'ত আমি কম। নমস্কাৰ। মানুহৰ মৃত্যু সম্পৰ্কে আধুনিক বিজ্ঞান আৰু নিউৰোচাইন্সৰ গৱেষণাই কিছু অত্যন্ত আচৰিত আৰু গুৰুত্বপূৰ্ণ তথ্য উন্মোচন কৰিছে। বিজ্ঞানৰ দৃষ্টিত মৃত্যু কোনো এটা নিৰ্দিষ্ট ছেকেণ্ডত ঘটা ঘটনা নহয়, বৰঞ্চ ই এক ধাপে ধাপে ঘটা জৈৱিক প্ৰক্ৰিয়া। শেহতীয়া গৱেষণাসমূহৰ ভিত্তিত বিজ্ঞানে আৱিষ্কাৰ কৰা মূল তথ্যসমূহ হ'ল: 1. হৃদস্পন্দন বন্ধ হোৱাৰ পিছতো মগজুৰ সক্ৰিয়তা থাকে, গামা ৱেভছৰ কথা ইয়াত জড়িত হৈ পৰে। পূৰ্বে ভবা হৈছিল যে হৃদযন্ত্ৰই কাম কৰা বন্ধ কৰাৰ লগে লগে মানুহৰ চেতনা বা মগজুৰ কাম কাজ সম্পূৰ্ণ বন্ধ হৈ পৰে। কিন্তু নিউৰোচাইণ্টিষ্টসকলে গৱেষণাত দেখিছে যে হৃদস্পন্দন বন্ধ হোৱাৰ পিছতো মগজুত গামা তৰংগ দেখা যায়, যিটো তৰংগ মানুহে সপোন দেখা, ধ্যান কৰা বা অতীতৰ স্মৃতি মনত পেলোৱাৰ সময়ত সৃষ্টি হয়। ইয়াৰ পৰা ধাৰণা কৰা হয় যে মৃত্যুৰ ঠিক আগে পিছে মানুহে তেওঁলোকৰ সমগ্ৰ জীৱনৰ ভাল মুহূৰ্তসমূহ এক সপোনৰ দৰে পুনৰ অনুভৱ কৰে, যাক নিয়েৰ ডেথ এক্সপিৰিয়েঞ্চ বা NDE বুলি কোৱা হয়। 2. চেৰ'টনিনৰ তীব্ৰ বৃদ্ধি আৰু শান্ত ভাৱ। মগজুত যেতিয়া অক্সিজেনৰ অভাৱ ঘটে তেতিয়া মগজুৱে চেৰ'টনিন আৰু অন্যান্য নিউৰোট্ৰান্সমিটাৰৰ ৰাসায়নিক বস্তু স্বাভাৱিকতকৈ প্ৰায় 20 গুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়ে। ইয়াৰ ফলত ব্যক্তিজনে কোনো ধৰণৰ যন্ত্ৰণাৰ পৰিৱৰ্তে এক গভীৰ শান্তি আৰু মানসিক বিচ্ছেদৰ অনুভৱ পায়। 3. মৃত্যুৰ সময়ত কোষৰ গতিবিধি কোষীয় পৰ্যায়ত বা মৃত্যুৰ লগে লগে নঘটে। ক্লিনিকেল ডেথ হোৱাৰ কেইবা ঘণ্টাৰ পিছতো মগজু আৰু শৰীৰৰ কিছুমান কোষ কাৰ্যকৰী হৈ থাকে। 2026 চনৰ গৱেষণা অনুসৰি মৰি যোৱা কোষবোৰে ধ্বংস হোৱাৰ সময়ত কিছুমান বিশেষ সূক্ষ্ম কণা এৰি থৈ যায়, যাক ফুটপ্ৰিণ্টছ অফ ডেথ বোলা হয়। এই কণাবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীক মৃত কোষবোৰ চাফা কৰিবলৈ সংকেত দিয়ে। 24 ঘণ্টাৰ ভিতৰত মৃত্যুৰ পূৰ্বাভাস, কৰনিয়েল ৰিফ্লেক্স আচলতে কি? পেলিয়েটিভ কেয়াৰ আৰু ক্লিনিকেল চিকিৎসা গৱেষণাত দেখা গৈছে যে ব্ৰেইন ষ্টেমৰ কাৰ্যক্ষমতা লোপ পোৱাৰ লগে লগে চকুৰ কৰ্নিয়েল ৰিফ্লেক্স নোহোৱা হয়। চিকিৎসকে চকুত সামান্য পানী বা পোহৰ দি এই ৰিফ্লেক্স পৰীক্ষা কৰি কোনো এজন ৰোগীৰ পৰৱৰ্তী 24 ঘণ্টাৰ ভিতৰত মৃত্যু হ'বনে নাই তাৰ পূৰ্বাভাস পাব পাৰে। আচলতে বিজ্ঞানৰ শেহতীয়া আৱিষ্কাৰে দেখুৱাইছে যে মৃত্যু এক হঠাৎ নিশেষ হৈ যোৱা ঘটনা নহয়, বৰঞ্চ আমাৰ শৰীৰ আৰু মগজুৱে জীৱনৰ অন্তিম মুহূৰ্তখিনিক যিমান পাৰি বেদনাদায়ক নকৰি এক শান্ত অভিজ্ঞতা কৰি তুলিবলৈ চেষ্টা চলায়। মৃত্যুৰ পিছতো মগজুৰ কোষসমূহ কেনেকৈ সক্ৰিয় হৈ থাকে আৰু এই গৱেষণাই স্নায়ুবিজ্ঞানক কেনেকৈ নতুন দিশ দিছে সেয়া বুজিবলৈ ব্ৰেইন এক্টিভিটি আফটাৰ ডেথৰ আমি বুজ ল'ব লাগিব। মৃত্যুৰ ঠিক আগে আগে আৰু ঠিক পিছৰ কেই মুহূৰ্তমানত মগজুৰ সক্ৰিয়তাই কেনেকৈ কাম কৰে সেই সন্দৰ্ভত স্নায়ুবিজ্ঞানৰ শেহতীয়া গৱেষণাবোৰে অত্যন্ত বিস্ময়কৰ তথ্য আগবঢ়াইছে। মানুহৰ হৃদযন্ত্ৰৰ স্পন্দন বন্ধ হোৱা অৰ্থাৎ ক্লিনিকেল ডেথ হোৱাৰ পিছতো মগজুৱে কেনেকৈ ক্ৰিয়া কৰে তাৰ মুখ্য বৈজ্ঞানিক ব্যাখ্যাসমূহ এবাৰ ক'ব বিচাৰিছোঁ। গামা তৰংগৰ কথা ইতিমধ্যে কৈছোঁ। সেই গামা তৰংগৰ বিস্ফোৰণ বিজ্ঞানীৰ দল এটাই এজন
87 বছৰীয়া মৃগী চিকিৎসাৰ সময়ত আকস্মিকভাৱে মৃত্যুৰ মুহূৰ্তৰ EEG ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল। তাত দেখা গ'ল যে হৃদস্পন্দন সম্পূৰ্ণ বন্ধ হোৱাৰ 30 ছেকেণ্ড আগৰ পৰা 30 ছেকেণ্ড পিছলৈ মগজুত গামা তৰংগ তীব্ৰভাৱে বৃদ্ধি পায়। কিন্তু এই কেনেধৰণৰ তৰংগ? আচলতে গামা তৰংগ হৈছে মগজুৰ এনে এক তৰংগ যিটো মানুহে যেতিয়া অতি গভীৰ চিন্তা কৰে, ধ্যান কৰে, সপোন দেখে বা পুৰণি স্মৃতি মনত পেলায় তেতিয়া সৃষ্টি হয়। আন এক বিশেষ দিশ হৈছে জীৱনৰ ছবি স্মৰণ মানে লাইফ ৰিভিউ। ইয়াৰ পৰা বিজ্ঞান প্ৰমাণৰ দিশে আগবাঢ়িছে যে মৃত্যুৰ মুহূৰ্তত মানুহে নিজৰ গোটেই জীৱনটোৰ গুৰুত্বপূৰ্ণ আৰু মধুৰ মুহূৰ্তসমূহ চকুৰ আগত এক সপোনৰ দৰে পুনৰ দেখিবলৈ পায়। দ্বিতীয়তে মৃত্যুৰ তৰংগ আৰু পুনৰুজ্জীৱনৰ তৰংগ। পেৰিছ ব্ৰেইন ইনষ্টিটিউটৰ স্নায়ুবিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে অক্সিজেনৰ অভাৱ ঘটিলে মগজু ফ্লেট লাইন অৰ্থাৎ নিষ্ক্ৰিয় হৈ পৰে। কিন্তু ইয়াৰ কিছু সময়ৰ পিছত নিউৰনবোৰত এক বৃহৎ বিদ্যুৎ প্ৰবাহ অতিক্ৰম কৰে যাক ৱেভ অফ ডেথ মৃত্যুৰ তৰংগ বোলা হয়। এই মগজুৰ নিঅ'কৰ্টেক্স স্তৰৰ গভীৰত সৃষ্টি হয়। বিজ্ঞানৰ নতুন কথাটো হ'ল এই ৱেভ অফ ডেথ অহা মানেই মৃত্যু সম্পূৰ্ণ নিশ্চিত নহয়। যদি এই মুহূৰ্তত মগজুক পুনৰ অক্সিজেন দিব পৰা যায় তেন্তে ইয়াৰ বিপৰীতে ৱেভ অফ ৰেচিচিটেশ্যন মানে পুনৰুজ্জীৱনৰ তৰংগ সৃষ্টি হয় আৰু মগজুৰ কোষসমূহ পুনৰ সজীৱ হৈ উঠিব পাৰে। তৃতীয়তে চেতনাৰ উপস্থিতিৰ কথা ইয়াত আহিব। মিচিগান বিশ্ববিদ্যালয় আৰু বিভিন্ন চিকিৎসালয়ত ভেণ্টিলেটৰৰ পৰা খুলি দিয়া মুমূৰ্ষু ৰোগীসকলৰ ওপৰত কৰা গৱেষণাত দেখা গৈছে যে হৃদস্পন্দন বন্ধ হোৱাৰ পৰা 2 মিনিট পৰ্যন্ত মগজুৰ কিছুমান অংশ বিশেষকৈ পষ্টেৰিয়ৰ কৰ্টিকেল হট জ'ন সক্ৰিয় হৈ থাকে। মগজুৰ এই অংশত সপোন, দৃষ্টিগত অভিজ্ঞতা আৰু শৰীৰৰ পৰা আত্মা ওলাই যোৱা যেন লগা মানে আউট অফ বডি এক্সপিৰিয়েঞ্চ অনুভূতিৰ সৈতে জড়িত। ইয়াৰ অৰ্থ হ'ল চিকিৎসকে ক্লিনিকেল ডেথ বুলি ঘোষণা কৰাৰ পিছতো ব্যক্তিজনে চাৰিওফালৰ শব্দ বা পৰিৱেশ কিছু সময়ৰ বাবে অনুভৱ কৰিব পাৰে। লগতে তেজৰ প্ৰবাহ আৰু অক্সিজেনৰ পাৰ্থক্যৰ কথা ইয়াত জড়িত হৈ আছে। 2024 পৰা 26 চনৰ বৈজ্ঞানিক গৱেষণা অনুসৰি মৃত্যু এক ছেকেণ্ডত ঘটা ঘটনা নহয়, বৰঞ্চ এক প্ৰক্ৰিয়া মানে প্ৰচেছ। গৱেষকসকলৰ মতে হৃদযন্ত্ৰৰ কাম বন্ধ হোৱাৰ ঠিক আগতেই মগজুলৈ তেজৰ প্ৰবাহ আৰু অক্সিজেন লোৱাৰ ক্ষমতা হ্ৰাস পাবলৈ ধৰে, যিয়ে মগজুক লাহে লাহে বন্ধ মানে শ্বাটডাউন হ'বলৈ সাজু কৰে। মূল শিক্ষাটো হ'ল মৃত বুলি ঘোষণা কৰাৰ পিছতো মগজুৱে শেষ চেষ্টা হিচাপে কিছু মুহূৰ্তৰ বাবে অত্যন্ত শৃংখলাবদ্ধভাৱে কাম কৰে। সেই স্নায়ুবিজ্ঞানীসকলে ধাৰণা কৰে যে আমাৰ আপোনজনৰ চকু মুদি যোৱাৰ পিছতো তেওঁলোকৰ মগজুত হয়তো জীৱনৰ আটাইতকৈ ধুনীয়া স্মৃতিবোৰেই ৰিপ্লে হৈ থাকে। এইখিনি আছিল মানুহৰ মৃত্যু সম্পৰ্কে আধুনিক বিজ্ঞানৰ কিছু শেহতীয়া গৱেষণা আৰু সেই গৱেষণাৰ তথ্যখিনি আগবঢ়ালোঁ। এই ক্ষেত্ৰত আপোনালোকৰো যদি কিবা ক'বলগীয়া আছে সেইখিনি আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।